যিমান আগত নোলালেও মোৰ যে সদায় দেৰি হয় আৰু এনেকৈ লাষ্টত দৌৰি দৌৰি আহি থাকোঁ। আপোনালোকৰ বাৰু মোৰ নিচিনা হয়নে? হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি অকণমান ওলাই গৈ আছোঁ আৰু আপোনালোককো লগতে লৈ যাম। তেতিয়াহ'লে ক'ত যাওঁ চাই থাককচোন। আই থিংক ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, সেইকাৰণে শেষলৈকে চাব। চ' এতিয়া গাড়ী ষ্টাৰ্ট হৈ গ'ল আৰু ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক এটা ইণ্টাৰেষ্টিং জেগালৈ লৈ যাম। আই থিংক আপোনালোকৰ ভাল লাগিব। মইতো বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু যদিও কৰোণাৰ কাৰণে ভয় এটা আছেই, তথাপিতো অকণমান ওলাই যাবলৈতো মন যাবই আৰু চবৰে মুখত শুনি থকা এটা ঠাইলৈ আজি যাবলৈ ওলাইছোঁ। গমটো পাইছেই চাগৈ, আমি গৈ আছোঁ ৰ'পৱে' চাবলৈ। ব্ৰহ্মপুত্ৰৰ ওপৰত এইটো প্ৰথম ৰ'পৱে' আৰু ক'বলৈ গ'লে এইটো ইণ্ডিয়াৰ ভিতৰতে আটাইতকৈ লংগেষ্ট ৰ'পৱে', যিটো নদীৰ ওপৰত পাতিছে আৰু চাবলগীয়া বস্তু বুলিয়েই ক'ব লাগিব। আৰু এয়া চাওক, ৰবীন্দ্ৰ ভৱন আৰু অসমৰ যিটো ৰাজ্যিক সংগ্ৰহালয়, সেইবোৰ আমি এতিয়া পাৰ হৈ আহি আছোঁ আৰু কাষত দীঘলী পুখুৰীটো আছে। এই ঠাইখন খুবেই ধুনীয়া আৰু বাহিৰৰ পৰিৱেশটো ক'বলৈ গ'লে ভালেই হৈ আছে। এনেও কৰোণাৰ যেতিয়াৰ পৰা লকডাউন এইবোৰ হৈ আছে, আমাৰ প্ৰকৃতিয়েতো নতুন ৰূপ এটা পাইছেই। আৰু এতিয়া আমি দেখিবলৈ পাম আমাৰ লেফ্টত কটন বিশ্ববিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়, এয়া কটন ইউনিভাৰ্চিটি আৰু হেণ্ডি গাৰ্লছ কলেজ আমি এতিয়া দেখা পালোঁ। খুবেই ভাল লাগে এই জেগাখিনি। আপোনালোকে হয়তো বহুতে আহিছেই, কিন্তু মই যিমানেই নাহোঁ কিয় মোৰ সঁচাকৈ এইখিনি জেগা খুব ভাল লাগে। আৰু কেতিয়াবা দীঘলী পুখুৰীলৈও বাৰু আপোনালোকক লৈ যাম। আৰু এতিয়া আমি নেক্সট আমাৰ লেফ্টত পাম জজ ফিল্ড বুলি যিখনক কোৱা যায়, আমি সেইখন দেখিবলৈ পাম। এইখন চাওকচোন মোৰ বাওঁহাতে। আৰু তাৰ পিছতে আমি পাম ৰ'পৱে' টাৰ্মিনেলটো। আৰু এয়া আমি আহি পাই গ'লোঁ ৰ'পৱে' টাৰ্মিনেল। চ' আজি আমি পাৰিলে গৈ চাম ৰ'পৱে'ত। ৰ'পৱে'ৰ জেগা আহি পাই গ'লোহি। এতিয়া মাছ লগাইছোঁ, নহ'লেতো যাব নিদিব। আৰু গৈ চাওঁ কেনেকুৱা হয়, কি যাব দিয়ে নে নাই, আপোনালোককো লৈ যাম লগতে। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। আৰ ইউ অল এক্সাইটেড? ব'লক, মই কিন্তু বহুতেই বেছি এক্সাইটেড, লগতে ভয়ো লাগিছে। মোৰ বহুত ওপৰৰ পৰা এনেকৈ যাবলৈ ভয় লাগে। ঠিক আছে বাৰু, ব'লক। এইটো ইয়াৰে গোটেই এনভাইৰমেণ্টটো দেখাই দিছোঁ কেনেকুৱা। সেইটো কিবা চলি আছে আৰু সেইফালে পানী আছে। ব'লক যাওঁ। চ' এইটোৱেই হ'ল ৰ'পৱে'ৰ টাৱাৰ আৰু আমি ইয়াৰ পৰা যাম উত্তৰ গুৱাহাটী। কেনেকৈ যাওঁ দেখাই আছোঁ। চ' মানুহ অলপ আহিছে, ইয়াত নহা নহয়। বহুত ভাল লাগিছে পৰিৱেশটো, খুবেই ধুনীয়া। চকুৱে মেলিব পৰা নাই, ইমান ৰ'দ। আৰু বৰ্তমান মাস্কখন খুলি ৰাখিছোঁ, কিন্তু পিছতকৈ পিন্ধিম। ৰ'পৱে' মোৰ পিছফালে আছে, চাব। এইটো টাৱাৰ। চ' আমি এতিয়া যাম, ব'লক। আৰু সেয়া যে দেখিছে, সেয়া হ'ল উমানন্দ, আটাইতকৈ সৰু নদীদ্বীপ যিটো অসমত আছে আৰু বৃহত্তমটো অসমতে আছে। আৰু ৰ'পৱে' প্ৰজেক্টটো গোটেইখিনি ডিটেইলছ ইয়াত লিখা আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এই ৰ'পৱে' টাৰ্মিনেলটো উদ্বোধন কৰিছিলে আৰু টিকেট নোলোৱাকৈ আমি গৈ আছোঁ। চাওকচোন তাৰপিছত কি হ'ল জানে? টিকেট কাটিবলৈ বেলেগ জেগাত যাব লাগিব, আমি গমেই নাপাওঁ, ভিতৰত গৈছিলোঁ। চ' এতিয়া আকৌ ওলাই আহিছোঁ। কোনফালে বা টিকেটৰ কাৰণে লাইন দীঘল। নিজৰ ওপৰতে ইমান হাঁহি উঠিলে যে টিকেটেই লোৱা নাই, আমি বিন্দাছ গৈ আছোঁ আৰু পাহৰাই গ'ল
মানে এক্সাইটমেণ্টতে যে টিকেট ল'ব লাগিব আৰু টিকেট লোৱা ঘৰটো ছাইডতে আছে আৰু এয়া চাওক গোটেইখিনি অপাৰেশ্যন শ্বেডিউল মানে কেনেকৈ গোটেইখিনি অপাৰেট হয় টাইমিং টিকেটৰ ভাড়া মানে দাম কিমান গোটেইখিনি ইয়াত লিখা আছে চাই ল'ব আৰু ওৱান ৱে যদি হয় এটা ছাইডৰ পৰা যদি যায় 60 ৰুপিজ হয় আৰু বোথ ৱে হ'লে 100 মানে অহা যোৱা দুইটাই যদি কৰিব খোজে 100 হয় আমি কিবা যোগাৰ লগাই কোনো মতে মানে লাঞ্চ টাইম ষ্টাৰ্ট হোৱাৰ আগতে টিকেটটো পালোঁ নহ'লে একদম দুটালৈকে ৰখিব লাগিলে হয় আৰু তেওঁলোকে কৰোনাৰ সম্বন্ধীয় ল'ব লগা সম্পূৰ্ণ গোটেইখিনি ব্যৱস্থা লৈছে মাস্ক পৰিধান নকৰাকৈ কাকো প্ৰৱেশ কৰিব দিয়া নাই লগতে হেণ্ড ছেনিটাইজ কৰা আৰু মানে গোটেইখিনি ব্যৱস্থা তাতে ৰাখিছে সেইটো চাই ভাল লাগিল সেইকাৰণে আপোনালোকেও একদম নিৰ্ভয়ে যাব পাৰিব যদিহে ৰোপৱেৰ মজা ল'ব বিচাৰিছে আৰু তাৰপিছতে আমাৰ দৌৰাদৌৰিখন লাগিল নহয় কাৰণ একদম কেবিনটো যাবই বোলে লাষ্ট কেবিনটো আমি লিটাৰেলি দৌৰিলোঁ মানে নক'ব আৰু তাৰপিছত লিফ্টেদি আমাক ওপৰলৈ লৈ গ'ল মোৰ সঁচাকৈ বহুত ভাল লাগিল কাৰণ কিবা কৰি হ'লেও যে টিকেটটো পালোঁ কিন্তু আমি এটা ছাইডৰ পৰা যোৱা টিকেটহে লৈছিলোঁ এয়া আমি এতিয়া উঠিব গৈ আছোঁ ষ্টাৰ্ট হোৱাৰ আগতে কেবিনটো অকণমান লৰি আছিলে মই বহুত ভয় খাইছিলোঁ আৰু ভাবিলোঁ কি হ'ব নাজানো কাৰণ মাজতে এবাৰ ৰোপৱেটো বিকল হৈ পৰিছিলে কিন্তু এটা কথা আপোনালোকক কৈ থওঁ তেওঁলোকৰ পৰাই গম পাইছিলোঁ যে এইটো যে কেবিনটো দেখিছে আমাৰ ছাইডত সিফালে এক্সট্ৰা কেবিন হয় আৰু এনেকুৱা এটা ছেইম কেবিন সিটো ছাইডেও থাকিব মানে সিটো পাৰে তেতিয়াহ'লে যদি কিবা অসুবিধা হয় মাজত বিকল হৈ পৰে বা নচলা হয় কিবা কাৰণত তেতিয়া কিবা বিজুতি ঘটিলেও তেওঁলোকে মানুহখিনিক বচাব পৰাকৈ এই কেবিনটো তালৈ লৈ যায় সেইকাৰণে সেইটো ক্ষেত্ৰত ভয় খাব লগা একো নাই যদিও প্ৰথম ভয় খাইছিলোঁ তাৰপিছত কিন্তু যেতিয়া ওপৰৰ পৰা ইমান মনোমোহা দৃশ্যবিলাক দেখিবলৈ পালোঁ মানে ভাবিব নোৱাৰিব আপোনালোকে ইমান বেছি ভাল লাগে আৰু নিজকে এটা চৰাইৰ নিচিনা অনুভৱ হয় চৰাইবিলাক দেখিছোঁ কাষেদি উৰি উৰি গৈ আছে আমাৰো এনেকুৱা লাগিছিলে যেন আমিও ওপৰৰ পৰা একদম বৃহংগম দৃষ্টি বুলি যিটো কয় চৰাইৰ নিচিনা দৃষ্টিৰে গোটেই গুৱাহাটীখন আৰু ব্ৰহ্মপুত্ৰৰ যি সৌন্দৰ্য সেইখিনি উপভোগ কৰিবলৈ পাইছিলোঁ এক বেলেগ ধৰণৰ অনুভূতি আৰু অনুভৱ হয় আৰু এইটো নিজেই গৈ চালেহে আপোনালোকে ভালকৈ অনুভৱ কৰিব পাৰিব তথাপিতো মই যিমান পাৰোঁ মোৰ দৃষ্টিৰে আপোনালোকক গুৱাহাটীখনৰ এই সৌন্দৰ্যখিনি দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকৰ ভাল লাগিব কিমান দিন হ'ল 24 আগষ্ট মই মানুহ এজনক তাতে পালোঁ যে তাতে কাম কৰে তেওঁৰ পৰা দুই এটা ইনফৰমেশ্যন ল'বলৈ চেষ্টা কৰিলোঁ আৰু এয়া আমাৰ সন্মুখত উমানন্দ আমি উমানন্দলৈতো এনেই নাৱেদি গৈ পাইছোঁ কিন্তু আজি এনেকৈ প্ৰথমবাৰ ৰোপৱেত আহিলোঁ আৰু কেতিয়াবা যে এনেকুৱা দিন আহিব ভবাই নাছিলোঁ আৰু এইটো হ'ল পানী জোখা মানে এটা স্তম্ভ যিটো ব্ৰহ্মপুত্ৰত যেতিয়া পানীৰ লেভেলটো বাঢ়ি যায় সেইটো তাতেই জোখা যায় কিমান বাঢ়িছে আৰু এয়া মই পানীৰ সোঁতটো কিন্তু বহুত বেছি আছিলে নাৱেদি যাবলৈ ডেফিনেটলি ভয় লাগিব কিন্তু এনেকৈ যোৱাৰ কাৰণে বহুত ভাল লাগিল চ' অভাৰঅল ইট ৱাজ এ ভেৰি এক্সাইটিং এণ্ড ইণ্টাৰেষ্টিং এক্সপিৰিয়েঞ্চ বুলিয়ে ক'ব লাগিব আপোনালোকে চান্স পালে নিশ্চয় আহিব বহুত ভাল লাগিল বৰ সুন্দৰ অভিজ্ঞতা আৰু এয়া উমানন্দ আমি পালোহি ইয়াৰ তলত ডাঙৰ ডাঙৰ বোট যে সেনেকুৱা ৰখি আছে দেখা পাইছেনে বাৰু চ' আমি এতিয়া উমানন্দ পাই গ'লোঁ
আৰু সেয়া আপোনালোকে দেখিছেনে উমানন্দ মন্দিৰ অলপ অলপকৈ দেখা গৈছে ওপৰৰ পৰা ইমান ভাল লাগিছে ইয়াৰ পৰাই সেৱা জনালোঁ আমি ওপৰে ওপৰে গৈ আছোঁ আৰু এতিয়া উত্তৰ গুৱাহাটী পাম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু এয়া চাওক ৰোপৱেৰ যিটো কেবিন হয় তাৰে ভিতৰৰ অংশ দেখাত কেনেকুৱা মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ ওপৰৰ ফালে তেনেকৈ অকণমান ভেণ্টিলেশ্যনৰ সুবিধা আছে আৰু দুখন সৰু সৰু ফেন দুইটা ছাইডতে আছে আৰু যিমান পাৰে তেওঁলোকে গ্লাছৰ ব্যৱহাৰ কৰিছে যাতে ভিউটো সম্পূৰ্ণভাৱে মানুহে ল'ব পাৰে খুব ধুনীয়াকৈ চাব পাৰে আৰু কাষত দুখন দৰ্জা আছে দুটা ছাইডত আৰু সম্পূৰ্ণভাৱে লক হৈ যায় যেতিয়া জাৰ্ণিটো ষ্টাৰ্ট হয় আৰু এতিয়া উত্তৰ গুৱাহাটী টাৰ্মিনেলটো অলপ অলপকৈ আমি দেখা পাইছোঁ আৰু অলপ সময়ৰ ভিতৰতে আমি এইখিনি পাই যাম আৰু সেয়া উত্তৰ গুৱাহাটীৰ টাৰ্মিনেলটো লাহে লাহে ওচৰ চাপি আহি আছে তাত যোৱাৰ পিছত আমি কিছু সময় অপেক্ষা কৰিব লগা হ'ল তাৰ পৰা আকৌ আমি পুনৰ যাত্ৰা ষ্টাৰ্ট কৰিলোঁ মানে গুৱাহাটীৰ ফালে আৰু তাত গৈ কি কৰিলোঁ চাই থাকিব ভিডিঅ'টো উত্তৰ গুৱাহাটীলৈ স্বাগতম লিখা আছে ইয়াত চাওক ধুনীয়াকৈ লিখা আছে এতিয়া এইখিনি কেনেকৈ যাব বাৰু মা বেকা হ'ব এতিয়া যে চক্ৰ এটা ঘূৰি আছে চ' ফাইনেলি আহি পাই গ'লোঁ ইয়াত এতিয়া ৰখাবনে নে ডাইৰেক্ট দিব আমাক কিমান সময় ৰ'ব ইয়াত আমি 2 বজালৈ ৰখিব লাগিব এতিয়া 2 বজালৈকে আমি ইয়াত ৰখিব লাগিব আকৌ 2 বজাতহে আমি যাব পাৰিম এতিয়া গৈ আছোঁ বহুত ভাল লাগিল ৰোপৱেত উঠি আৰু এতিয়া আমি 2 বজাত যাব পাৰিম যিহেতু উত্তৰ গুৱাহাটীৰ এইফালে আহি আছোঁ আমি ইয়াৰো পৰিৱেশটো খুবেই ধুনীয়া উত্তৰ গুৱাহাটী টাৰ্মিনেলটোৰ ভিতৰ ভাগ আপোনালোকক অলপ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ এয়া টিকেট কাউণ্টাৰ তাৰপিছত এইফালে দিয়ে প্ৰৱেশ দুৱাৰখন আছে চ' 2 বজালৈকে ইয়াত এতিয়া বহিব লাগিব কাৰণ 2 বজাতহে আমি যাব পাৰিম আৰু এতিয়া বহি আছোঁ উত্তৰ গুৱাহাটীৰ যিটো টাৰ্মিনেল তাত বহি আছোঁ চাই থাকিব আৰু বাহিৰৰ নজাৰা আপোনালোকক দেখাই আছোঁ বাহিৰৰ ভিউটো চাওক ইমান ধুনীয়া লাগিছে আমি একেবাৰে লাঞ্চ টাইমৰ আগে আগে যোৱাৰ কাৰণে আমি এটা ছাইডৰ টিকেটহে কাটিবলৈ পাৰিছিলোঁ সেইকাৰণে আমি বেছি সময় ৱেইট কৰিব লগা হ'ল এনেই আপোনালোকে লগে লগে আহি লগে লগেই যাব পাৰে আৰু তেতিয়া 100 ৰুপিজতে হৈ যায় 50-50 মিলাই 100 লয় টিকেট লৈ ল'লোঁ আৰু এতিয়া আমি এইটো ছাইডে যাম গুৱাহাটীৰ ফালে যাবলৈ কাৰণে আকৌ টিকেট কালেক্ট কৰিলোঁ আৰু এবাৰত 15জনকৈ বৰ্তমান যাব দি আছে এনেই 32
মানলৈকে দিয়ে। ফাইনেলি এনেকৈ টিকেটসমূহ পৰীক্ষা কৰা হয়, মানে স্কেন কৰে, তাৰপিছত যাবলৈ দিয়ে। আৰু আমি গৈ আছোঁ। চ' টিকেট পালোঁ আৰু এতিয়া আমি যিটো ছেকেণ্ড আহিব কেবিন তাত যাব পাৰিম। আৰু আৰে মোৰ হাজবেণ্ড ক'ত? আহাই নাই। লাষ্ট কেইটালৈকে মানে আহে তাৰপৰা? 5:30 সেইটোৱে লাষ্ট ন? ওপৰত ডাঙৰ ডাঙৰ একদম সুদৰ্শন চক্ৰৰ নিচিনা দেখিছেনে? মস্ত মস্ত চকুৰিবোৰ ঘূৰি আছে, দেখিবলৈ খুবেই ধুনীয়া লাগিছিল। আৰু এনেকৈ ঘূৰি ঘূৰি সিফালৰ পৰা কেবিন এটা আহি গ'ল আৰু আমি এইটোতে যাম এতিয়া। আৰু এয়া আমাৰ মিষ্টাৰ হাজবেণ্ড। উত্তৰ গুৱাহাটী উত্তৰ গুৱাহাটী। ইফালে চোৱা। আৰু এই আমাৰ উভতনি যাত্ৰা আৰম্ভ হ'ল। সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু এয়া পানীত চাওকচোন, আমাৰ যিটো কেবিনটো গৈ আছে, ইমান ধুনীয়া লাগিছে চাবলৈ। আৰু এতিয়া আমি গুৱাহাটীৰ ফালে গৈ আছোঁ। উত্তৰ গুৱাহাটীক বাই বাই দি দিলোঁ। সঁচাকৈ জীৱনত পাহৰিব নোৱাৰা এক অভিজ্ঞতা। আমি এতিয়া আহি পাই গৈছোঁহি আৰু অকণমান বাকী আছে, চাই থাকিব ভিডিঅ'টো। ভিডিঅ'টো বহুত বেছি দীঘল হৈ যোৱাৰ বাবে ইয়াৰ পিছত আমি ক'লৈ গ'লোঁ মই সেইখিনি দেখাব থাকি গ'ল। পাৰিলে মই নেক্সট ভিডিঅ'টোত দি দিম। আৰু এতিয়া আমি বাহিৰলৈ গৈ আছোঁ। ভিতৰত অলপ গৰম আছিল, কিন্তু বাহিৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া আছিল। আৰু এয়া বাহিৰৰ ৰূপৱেৰ দৃশ্য খুব বেছি ভাল লাগিল আহি। আৰু আপোনালোকে যদি আহিব খোজে তেতিয়াহ'লে ৰাতিপুৱা 8:30 পৰা ষ্টাৰ্ট হয়, সন্ধিয়া 5টালৈকে থাকে, আহিব। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব।
তেতিয়াহ'লে আজিলৈ বাই বাই আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই মই যিমানখিনি পাৰোঁ আপোনালোকক ৰ'পৱেৰ এটা ৰিয়েল এক্সপিৰিয়েঞ্চ দিবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ